ধানেৰে বনোৱা এই সুন্দৰ বস্তুটো 10 মিনিটতে আপুনিও বনাবলৈ শিকক আৰু ঘৰখনত খুব সুন্দৰকৈ সজাই থব পাৰিব একেবাৰে সহজ পদ্ধতিত দেখুৱাই দিছো এয়া ধানেৰে সজাই থোৱা খুব সুন্দৰ যেটো DIY বুলিও ক'ব পাৰে কেনেকৈ বনাইছো আজি আপোনালোকক স্পষ্টকৈ দেখুৱাম বহুতে বুজি পোৱা নাই বুলি কৈছিল আৰু যেহেতু এতিয়া ধানৰ সময় গতিকে এনেকৈ যদি অকমান আনকমনকৈ কিবা এটা ঘৰত বনাই থব পাৰি বহুত ভাল লাগে নহয় নে বহুত বেছি ডাঙৰ কৰিব বিচাৰিলে 5টা লব কিন্তু ইমান ডাঙৰ নকৰিলে এনেকৈ 3টা ললে হ'ল এই 3টা দেখিছে 3টা লৈ পেলাই অকমান হেচি দিব কাৰণ কেঁচা হলে অকমান হেচি দিয়াৰ প্ৰয়োজন হয় আৰু যদি শুকান হয় কথা নাই বেছি শুকোৱা হলেও কিন্তু ভাল নহয় বস্তুটো দেখিবৰ কাৰণে এনেকৈ লৈ দুডাল তলত ৰাখি এডাল ওপৰত ৰাখি এনেকৈ দিব যেনেকৈ ধাৰি বুৱে ঠিক তেনেকৈ দি পেলাই পুনৰ হেচি দিব আৰু বাকি আনটো সাইডৰ পৰা এডাল দিব এবাৰ আকৌ সাইডৰ দুডাল উঠাই দিব মানে এবাৰ যদি মাজৰডাল উঠাই দিয়ে এবাৰ সাইডৰ দুডাল উঠাই দিব উঠাই দি আৰু লগত কোনোবা এটা ধৰি থাকিলে ভাল হয় নধৰিলে একো নাই নিজে হলেও বনাব পৰা যায় আৰু তলৰ যিডাল আছে এইটো সাইডৰ হেডাল এনেকৈ ওপৰলৈ উঠাই দিব প্ৰথমবাৰ হয়তো কাৰোবাৰ বেয়া হ'ব পাৰে নেক্সট বহুত ধুনীয়া হ'ব এনেকৈ দিব দেখিছেনে চেপটো আহিছে এতিয়া আমি এইটো সাইডৰ পৰা পুনৰ এডাল উঠাই আৰু দুডাল নমাই দিম এনেকৈ আৰু কোন মতা টাইপৰ ধান হলে ভাল হয় এতিয়া ধানৰ বতৰ চাৰিওফালে ধানবোৰ কাটিছে গতিকে এই সময়ত সকলোৱে এনেকৈ বনাব পাৰিব এতিয়া পুনৰ এইডাল উঠাই দিব এনেকৈ চাই যাবচোন চাই গলে বুজি পাব যিকেইডাল তলত আছে নামি সেই কেইডাল এবাৰ দাঙি দিব এবাৰ কাখৰ কেইডাল এবাৰ মাজৰ কেইডাল তেনেকে এয়া এনেকৈ ধৰি থাকিব তেতিয়াহে ভাল হ'ব আকৌ যিডাল খালি সেইডাল এনেকৈ দাঙি দিব এয়া মোক ওচৰৰ দাদা এজনে শিকাইছিল বহুত বছৰ হ'ল আৰু ভাল লাগে বস্তুটো এনেকৈ পুনৰ যিকেইডাল তলত আছে সেইকেইডাল এনেকৈ দাঙি দি পেলাই এবাৰ পাৰিলে পাৰিয়ে যাব ধুনীয়াকৈ কোনোবাই ব্যৱসায়ও আৰম্ভ কৰিব পাৰে লক্ষ্মী পূজাৰ দিনাখনে বহুত চেল যাব যদি এনেকৈ বিক্ৰী কৰে এয়া এইটো এনেকৈ দাঙি দিব এইবাৰ আকৌ এইটো সাইডৰ পৰা নিশ্চয় বুজি পাইছে অকমান মতা ধৰণৰ যদি হয় গুৰিটো বহুত ভাল হয় অকমান মই স্কিপ নকৰাকে দেখুৱাই দিছো যাতে সকলোৱে বুজি পায় ভিডিওটো দীঘল হলেও এইটো আপোনালোকে বুজিব এয়া দেখিছে কেনেকুৱা হৈছে এইখিনি অকমান ধৈৰ্য সহকাৰে বনাব লাগিব বস্তুটো তেতিয়া ভাল হ'ব এনেদৰে তলত থকা কেইডাল ওপৰলৈ দিব দি পেলাই আৰু বনাই পেলাই দেখুৱাবচোন যিসকলে বনাই আৰু যদি পেজটি ফলো কৰা নাই ফলো কৰিব এনেকুৱা ধৰণৰ কিছুমান ক্ৰিয়েটিভ কাম মোৰ পেজত পাব আৰু কাটিং চিলাই ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফলো কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে ইউটিউবতো ইনষ্টাগ্ৰামতো এনেকৈ চাব মই অকমান জুম কৰি দেখুৱাইছো এইবাৰ ষ্টেপটো এনেকৈ তলত থকা কেইডাল দাঙি দিব দাঙি দি এইটো সাইডৰ পৰা দি দিব যিটো সাইডত দিয়া নাছিল
তাৰ পিছত এনেকৈ লুটিয়াই দিব দেখিছে কিমান ভাল লাগিছে ঠিক একেদৰে আমি পুনৰ বনাম এয়া এবাৰ যদি ওপৰেৰে দিয়ে এবাৰ তলেৰে দিব এই প্ৰচেছত আমি আধা গাঁঠি ল'ম আৰু মই দুটামান গাঁঠি দেখুৱাম এনেকৈ দিব এয়া এনেদৰে দিব দেখিছে পুনৰবাৰ এয়া এনেদৰে আমি আৰু অকমান গাঁঠি ল'ম এয়া এইখিনি হ'ল এতিয়া আমি আৰু দুটামান গাঁঠিলে হৈয়ে যাব একে প্ৰচেছেৰে ইমান ধুনীয়া লাগিছে নহয়নে কিছুমান বস্তু আমি ঘৰতে খুব সুন্দৰকৈ সজাই থব পাৰো ঘৰুৱা বস্তুৱে মাত্ৰ অকমান আইডিয়া লগালে হ'ল এনেকৈ অকমান ধানটো এনেকুৱা ধৰণৰ হলেই ভাল বেছি শুকান হলেও ইমান ঠিক নহয় আৰু বেছি কেঁচা হলেও ঠিক নহয় দেখিছেনে কিমান মৰম লগা হৈছে এতিয়া পুনৰ আমি আৰু দুটামান গাঁঠিম তাৰপিছত হৈ যাব দেখুৱাই আছো কেনেকৈ কি কৰো অকমান বেছি হলে এনেকৈ আমি খুব সুন্দৰকৈ প্ৰত্যেকটো তলত থকা পাৰ্ট ওপৰলৈ দাঙিব লাগিব এইবাৰ এইফালৰ পৰা আৰু এইটো এনেকৈ দি দিব ওপৰলৈ হৈ গল আৰু মই এটা দিম মাত্ৰ বহুত বেছিকৈ গাঁঠিলেও ভাল নালাগে আৰু এটা দিম চাব এইবাৰ এনেকৈ এয়া হৈ গল আৰু বাকী ইফালতটো এনেকৈ বাখ লগাই দি দিব মানে আমাৰ গোটেই কেইটা হ'ল শুকাই গলে খুব সুন্দৰকৈ হ'ব দেখিছে এইয়া এইখিনি হৈ গল এতিয়া আমি গাঁঠি দিম ধুনীয়াকৈ তাৰ পিছত আমি সমান কৰি দিম চাওক
কিমান মৰম লগা হৈছে গাঁঠিবৰ কাৰণে আপোনালোকে যিকোনো সূতা ব্যৱহাৰ কৰিব পাৰিব অকমান মোটা ধৰণৰ হ'লে ভাল সেইবাবে মই এয়া টম সূতাই লৈছো এতিয়া মই খুব ধুনীয়াকৈ এনেকৈ গাঁঠি দিম দুটামান গাঁঠি ভালকৈ মাৰি দিম যাতে ওলাই যাব নোৱাৰে এনেদৰে এয়া হৈ গ'ল এতিয়া কাটি দিম ওপৰলৈ যিখিনি ওলাই আছে আৰু ধুনীয়াকৈ যাতে মই হেং কৰি থব পাৰো ৰছীডাল লৈ লৈছো তেনেকে এতিয়া যিখিনি বেছিকৈ ওলাই থকা আছে সেইখিনি আপোনালোকে যিমান দীঘলত বা যিমান চুটিত কাটিব বিচাৰে কাটি দিব এয়া চাওক শুকালে আৰু ভাল লগা হ'ব কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে বনাই পেলাই মোক ফটো এখন দেখুৱাব এৰিছো পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম আৰু কেনেকুৱা পালে জনাব